হাই গাই নমস্কাৰ। মই আজি গুৱাহাটী চিৰিয়াখানাত আহিছোঁ। আপোনালোকক মই এটা ভিডিঅ' প্ৰস্তুত কৰি দেখুৱাই আছোঁ। চিৰিয়াখানাৰ চৌপাশবোৰ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই চিৰিয়াখানাত মই আজি আহিছোঁ। চিৰিয়াখানালৈ ছাত্ৰ ছাত্ৰীসকল আহিছে মোৰ লগত। মই দেখুৱাবলৈ যত্ন কৰিছোঁ। আহিছে তেওঁলোক শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যৰে ইয়াত চৌপাশটো দেখুৱাবলৈ যত্ন কৰিছোঁ। মই অলপ জুম কৰি দেখুৱাইছোঁ আপোনালোকক। চৌপাশটো চাওক। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। মই চিৰিয়াখানাৰ চৌপাশটো দেখুৱাবলৈ যত্ন কৰিছোঁ। শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে ছাত্ৰ ছাত্ৰীসকল আমাৰ লগত আজি আহিছে। আহি চিৰিয়াখানাত উপস্থিত হৈছে। বিভিন্ন জীৱ জন্তু, চৰাই চিৰিকটি, পশু পক্ষী আদি সকলোবোৰ আনন্দ মনেৰে চাইছে। ইয়াতে মই প্ৰাকৃতিক সৌন্দৰ্যখিনি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। প্ৰাকৃতিক সৌন্দৰ্যখিনি চব চিৰিয়াখানাৰ প্ৰাকৃতিক সৌন্দৰ্য। ইতিমধ্যে আমি বিভিন্ন জীৱ জন্তুবোৰ চাইছোঁ, চাই মেলি আহিছোঁ। পাহাৰৰ বিভিন্ন ওখলৈ গৈ আমি জীৱ জন্তুবোৰ চাব লগা হৈছে। বাঘ চালোঁ, হৰিণা চালোঁ, গড় চালোঁ, সাপ চালোঁ, অজগৰ সাপ, ফেটি সাপ, বিভিন্ন ধৰণৰ জীৱ জন্তু, চৰাই চিৰিকটি আমি চাওঁ। বিভিন্ন ধৰণে সজাত তেওঁলোকক ধুনীয়াকৈ পাচেৰি দি তেওঁলোকক ধুনীয়াকৈ ৰখা হৈছে, সংৰক্ষণ কৰি ৰখা হৈছে। এই সংৰক্ষণৰ কাৰণে ৰাখি থোৱাৰ কাৰণে ইয়াত বিভিন্ন ঠাইৰ পৰা, প্ৰান্তৰ পৰা মানুহ আহি ইয়াত দৰ্শন কৰে। ইয়াৰ প্ৰাকৃতিক পৰিৱেশ সঁচাকৈ বৰ অতুলনীয়, চাবলগীয়া দৃশ্য। মই আপোনালোকক দেখাইছোঁ, জুম কৰি দেখুৱাইছোঁ বিভিন্ন দৃশ্যখিনি। এই চব মোৰ লগত কেইজনমান শিক্ষক আহিছে, আমাৰ একে ষ্টাফৰ। মই জুম কৰি দেখুৱাবলৈ যত্ন কৰিছোঁ যিমানখিনি পাৰিছোঁ। এই অলপ দূৰত তেওঁলোক আছে, তেওঁলোকে কিবা কিবি চাই আছে। এতিয়া মই আপোনালোকৰ মাজত চিৰিয়াখানাৰ চৌপাশখিনি দেখুৱাবলৈ যিমান পাৰোঁ মই চেষ্টা কৰিছোঁ। এতিয়া দুপৰীয়া 11:15 মান হৈছে। ভিডিঅ'টো চাব, স্কিপ নকৰাকৈ আৰম্ভৰ পৰা শেষলৈকে চাব। যিমান পাৰোঁ ভিডিঅ'টো দেখিবলৈ যত্ন কৰিছোঁ। এই চিৰিয়াখানাৰ পৰিৱেশ, ইয়াৰ বিভিন্ন ধৰণৰ গছ গছনি, চৰাই চিৰিকটিৰ মাত শুনিবলৈ দেখা গৈছে। আজি চিৰিয়াখানা দৰ্শন কৰিম বুলি আমি ইয়ালৈ আহিছোঁ। জাপৰিকোট অঞ্চলত আমাৰ চিৰিয়াখানা অৱস্থিত গুৱাহাটীৰ। জাপৰিকোট চিৰিয়াখানাখন আমি দেখুৱাবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক এটা শিক্ষামূলক ভ্ৰমণ উদ্দেশ্যৰে গুৱাহাটীলৈ অনা হৈছে। আমি ট্ৰেইন যোগে আহিছোঁ, আহি ৰাতিপুৱা উপস্থিত হৈছোঁ। আৰু মই দেখুৱাবলৈ যত্ন কৰিছোঁ এই ছাত্ৰ ছাত্ৰীসকল। তেওঁলোকে অকণমান ৰেষ্ট লৈছে। তেওঁলোকে অকণমান কেফেৰ ওচৰত বহিছে, বহি অলপ চাহ কফি কিবা কিবি খাইছে ছাত্ৰ ছাত্ৰীসকলে। মই দেখুৱাবলৈ যত্ন কৰিছোঁ। ইমানখিনি পাৰোঁ মই দেখুৱাবলৈ যত্ন কৰিছোঁ। চাব, চৰাই চিৰিকটি, বিভিন্ন জীৱ জন্তু, চৰাই চিৰিকটিৰ মাতো শুনা গৈছে, দেখা গৈছে। ধন্যবাদ। ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। পুনৰ ধন্যবাদ।